আজি আপোনালোকক দেখাবলৈ লৈছোঁ প্ৰিয়জনলৈ বুলি বোৱা এখন বিশেষ গামোচা। এইখন মই জীয়ৰীতে বৈছিলোঁ কিন্তু দেই, এতিয়া বোৱা নহয়। এইখন মই একদম নিজ হাতেৰে বৈছিলোঁ আৰু তাঁতখনো মই নিজেই লগোৱা আছিলে, নিজেই লগাই মেলি এইখন মই দেখিছে নহয় একদম নিজে বৈছোঁ, নিজে দহি কৰিছোঁ। এইখন মানে সম্পূৰ্ণ মোৰ নিজৰ কষ্ট জড়িত হৈ আছে দেই। প্ৰিয়জনলৈ বুলি বৈছিলোঁ, জীয়ৰীতে বোৱা, জীয়ৰীতে বৈ দিছিলোঁ এখন নিচিনা। এতিয়াও প্ৰায় কিমান 7 বছৰমান হ'ল বোৱা, 7-8 বছৰ হৈ গ'ল, কিন্তু লৈ থকাই হৈছে যেতিয়াৰ পৰা বৈছোঁ তেতিয়া। কিন্তু এতিয়াও বহুত ধুনীয়া, কিমান ধোৱা হ'ল ঠিক নাই, মই এবাৰ ল'লেই ধুই দিওঁ বস্তুবিলাক, তথাপিতো মানে এখন ধুনীয়া হৈছে। এতিয়া মানে মই আজি ধুই আনিছোঁ, কিন্তু ইস্ত্ৰি কৰা নাই কাৰণে বস্তুটো এই ভাঁজটো অকণমান ওলাই গৈছে। এই গামোচাখন কেনেকুৱা লাগিছে ক'ব, আৰু আপোনালোকক যদি লাগে তেতিয়াহ'লে জনাব, মই বৈ দিবলৈ চেষ্টা কৰিম যদি আপোনালোকৰ সঁহাৰি পাওঁ দেই। এইখন দেখিছেনে? মোৰ কিন্তু বহুত বেছি ভাল লাগে এইখন।